আজি এটা নতুন টপিক আমি আৰম্ভ কৰিম। অসমৰ ৰাজনৈতিক চেতনা জাগ্ৰত কৰা আৰু এটা অন্যতম সংগঠন আসাম এছ'চিয়েশ্যনৰ জন্ম, ইয়াৰ লগত জড়িত ব্যক্তিসকল, উদ্দেশ্য আৰু স্বাধীনতা আন্দোলনৰ প্ৰাক কালত অসম এছ'চিয়েশ্যনৰ দায়িত্ব ভূমিকা, মূল বিষয়বস্তু এইকেইটাই। গতিকে ইয়াৰ ওপৰত আমাৰ আজি আলোচনা। অসম এছ'চিয়েশ্যন প্ৰথমেই জানিব লাগিব কেতিয়া গঠন হৈছিলে। এইটো MCQৰ কাৰণে বা 1 নম্বৰ প্ৰশ্নৰ কাৰণে আমাৰ আহি থাকে। 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছে। প্ৰতিষ্ঠাতা কোন আছিলে? মাণিক চন্দ্ৰ বৰুৱা। প্ৰথম অধিৱেশন ডিব্ৰুগড়ত হৈছিলে, চনটো দিছে 1905 চনত। গতিকে অধিৱেশন যেতিয়া হয় সদায় এজন সভাপতি থাকে, সম্পাদক থাকে। সভাপতি কোন? প্ৰভাত চন্দ্ৰ বৰুৱা ৰাজা। উপসভাপতি আছিলে জগন্নাথ বৰুৱা, সম্পাদক মাণিক চন্দ্ৰ বৰুৱা। গতিকে এইকেইটা আমাৰ ইনফৰমেশ্যন। আৰু এইকেইটা ইনফৰমেশ্যনেই মূল, একেবাৰে সংক্ষেপে জানিব। প্ৰেক্ষাপট কেনেকে গঠন হলে, কি পৰিস্থিতিত অসম এছ'চিয়েশ্যনৰ গঠনৰ ঘটনাটো কি আছিল? অসমৰ সামগ্ৰিক উন্নতিৰ বাবে, প্ৰথম কথা সামগ্ৰিক উন্নতিৰ কথা কৈছে 1 নম্বৰ। ৰাইজৰ আশা আকাংক্ষা চৰকাৰলৈ পঠিওৱা, 2 নম্বৰ কথা। মাণিক চন্দ্ৰ বৰুৱা উদ্যোগত 1903 চনত এই সংগঠন গঠিত হৈছিল। ইয়াৰ আগত যিটো আমি পাইছিলো যোৰহাট সাৰ্বজনীন সভাৰ লগত ইয়াৰ মিল আছে, কাৰণ মানুহ একেকেইটাই, হাল সলনি হৈছে। গতিকে সামগ্ৰিক অসমৰ উন্নতিৰ কথা ভাবিব, ৰাইজৰ দাবীবিলাক আশা আকাংক্ষাবিলাক চৰকাৰক জনাব। গতিকে এটা অনুষ্ঠান গঠন কৰিছে, নাম দিছে অসম এছ'চিয়েশ্যন, আগভাগ লৈছে মাণিক চন্দ্ৰ বৰুৱাই। আৰু এইটোৱে কৈছে এইটো আছিল যোৰহাট সাৰ্বজনীন সভাৰ পৰৱৰ্তী এক সংগঠিত পৰিণত ৰূপ। আগৰ যোৰহাট সাৰ্বজনীন সভাৰেই লগত ইয়াৰ এটা সংযোগ ঘটিছিল, সম্প্ৰসাৰণ হৈছে। কি লক্ষ্য? এইকেইটা হ'ল উদ্দেশ্য বা লক্ষ্য। অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক চৰকাৰক জনাব, চৰকাৰলৈ প্ৰেৰণ কৰিব। তাৰমানে লিখিত ৰূপত হ'ব পাৰে, প্ৰস্তাৱ ৰূপত হ'ব পাৰে। সাংবিধানিক শান্তিৰ উপায়েৰে প্ৰশাসনিক সংস্কাৰৰ কথা কৈছে, সংস্কাৰত গুৰুত্ব দিব। প্ৰশাসনৰ সংস্কাৰ হ'ব লাগিব, যিটো প্ৰশাসন ব্যৱস্থা তাত জানে অধিক সংখ্যক অসমৰ লোকে অংশগ্ৰহণ কৰিব পাৰে। সংবিধানৰ আৰ্হিত শান্তিপূৰ্ণ উপায় আৰু অসমবাসীৰ ৰাজনৈতিক সামাজিক স্বাৰ্থ সংৰক্ষণ কৰাৰ কথা কৈছে। অসমীয়া লোকৰ ৰাজনৈতিক অধিকাৰ আৰু সামাজিক স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। ব্ৰিটিছৰ তলত থাকিলেও চকু দিব লাগিব ব্ৰিটিছ চৰকাৰে। এইবিলাক উদ্দেশ্যক কেন্দ্ৰ কৰি অসম এছ'চিয়েশ্যনে কি কাৰ্যসূচী হাতত লৈছিল আমি এতিয়া আলোচনা কৰিম।
কাৰ্যাৱলী কি কি এইকেইটা দাবী উত্থাপন কৰিছে, আমাক দৰকাৰ হ'ব। প্ৰথম কৈছে পৌৰসভাত যিবিলাক পৌৰসভা আছিলে চৰকাৰী বিষয়া আৰু চাহ খেতিয়কৰ যিটো দপদপনি আছিলে তাত আধিপত্যৰ বিৰুদ্ধে প্ৰতিবাদ। এতিয়া আগতে যিবিলাক পৌৰসভা আছিলে, এতিয়া আমাৰ যেনেকে বোকাহাটত আছে পৌৰসভা, তাত ধনিক শ্ৰেণীৰ লোকৰ চৰকাৰী বিষয়া লোকৰ আধিপত্য আছিলে, বিশেষকৈ চাহ খেতিয়ক বিলাকৰ। এইবিলাক বন্ধ হ'ব লাগিব বুলি কৈছে, প্ৰতিবাদ হৈছে। ইয়াত সাধাৰণ মানুহ থাকিব। স্থানীয় সমিতিসমূহ যিবিলাক আছে গণতান্ত্ৰিকৰণৰ দাবী, এইবিলাক পৌৰসভা, পৌৰ নিগম, নগৰ সমিতি, পঞ্চায়ত, জিলা পৰিষদ, মহকুমা পৰিষদ যিয়ে নাথাকক সকলোবিলাক গণতান্ত্ৰিকৰণৰ কথা কৈছে। তাত যিবিলাক মানুহ থাকিব সদস্য নিৰ্বাচিত হ'ব লাগিব, জনসাধাৰণে বাছি দিয়া হ'ব লাগিব, চৰকাৰে বাছি দিলে নহ'ব। সেইটো হ'ল 2 নম্বৰ কাৰ্য। 3 নম্বৰ কি কৈছে? বৰ্ধিত কৰ, চৰকাৰী শুল্ক, কানিৰ প্ৰচলনৰ বিৰোধিতা। চৰকাৰে যে বৃদ্ধি কৰিছে কৰ, চৰকাৰী কিছুমান টেক্স লগাইছে, কানি প্ৰচলন কৰিছে ভাংজাতীয়, তাৰ বিৰোধিতা কৰিব। আটাইতকৈ ডাঙৰ কথাটো শিক্ষাৰ ক্ষেত্ৰত কৈছে উন্নতি হ'ব লাগিব। সেই সময়ৰ প্ৰথম শৈক্ষিক অনুষ্ঠান কটন কলেজৰ কথা আছে। কটন কলেজত অসমীয়া শিক্ষক নিযুক্তি দিব লাগিব। বেলেগৰ পৰা আনি শিক্ষক নিযুক্তি দিলে নহ'ব, আমাৰ মানুহ থাকিব লাগিব। অসমীয়া শিক্ষক নিযুক্তিৰ দাবী উত্থাপন হৈছে। আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ আহ্বান। কাৰিকৰী যে মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ বা অন্যান্য যিবিলাক কাৰিকৰী শিক্ষানুষ্ঠান আছে সেইবিলাক স্থাপনত গুৰুত্ব দিয়াৰ কথা কৈছে। সেইকেইটা দাবীও আছিলে, লগতে কাৰ্যসূচীও আছিলে অসম এছ'চিয়েশ্যনৰ সৈতে জড়িত। এতিয়া বংগ বিভাজনৰ সময়ত অসম এছ'চিয়েশ্যনে কি দায়িত্ব পালন কৰিছিলে? 1905 চনত তেওঁলোকে সমৰ্থন কৰিছিলে নে বংগ বিভাজনটো, নে প্ৰতিবাদ কৰিছিলে? স্থিতি কি আছিলে? অসম এছ'চিয়েশ্যনে প্ৰথমে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল। প্ৰথম যেতিয়া ওলাইছিলে আঁচনিটো, প্ৰতিবাদ কৰিছিল। 1907 চনত অসমক পূৰ্ববংগৰ পৰা পৃথক কৰিবলৈ স্মাৰক পত্ৰ দাখিল কৰিছিলে। তাৰ যিটো দফা আছিলে যে পূৰ্ববংগক অসমৰ লগত সংলগ্ন কৰি নতুন প্ৰদেশ হ'ব পূৰ্ববংগ অসম, ৰাজধানী হ'ব বাংলাদেশ ঢাকা, এই প্ৰস্তাৱটো মানি লোৱা নাছিলে। এই কৈছে যে পূৰ্ববংগৰ পৰা অসমক আঁতৰাই দিবলৈ দাবী কৰিছে। কিন্তু পিছত সংগঠনে যোৰহাট সাৰ্বজনীন সভাৰ দৰে কিছু ইয়াৰ স্থিতি সলনি কৰিলে। সলনি হ'ল ইয়াৰ স্থিতি। যি কি নহওক, ৰাজনৈতিক দাবী বহুতো আছিলে, এইবিলাকো জৰুৰী। তেওঁলোকে কি ৰাজনৈতিক দাবী কৰিছিলে অসম এছ'চিয়েশ্যনে? যে বিধানসভাত অসমৰ প্ৰতিনিধিত্বৰ দাবী। বিধানসভা আমাক চৰকাৰৰ যিটো অংগ, কাৰ্যপালিকা, ন্যায়পালিকা, আইনপালিকাৰ যিটো অংশ বিধানসভা, তাত কৈছে অসমৰ প্ৰতিনিধি থাকিব লাগিব, দাবী কৰিছে। 1918 চনৰ মন্টেগু চেমছফোৰ্ড সংস্কাৰ আহিছিলে। মৰলেমিনটো সংস্কাৰ, মন্টেগু চেমছফোৰ্ড সংস্কাৰ আমি পাইছো এইবিলাক। মন্টেগু চেমছফোৰ্ড যিখন সংস্কাৰ আহিলে, আচ্ছা 1919 চনৰ এখন ভাৰত শাসন আইন আহিছিলে, সেই আইনখনত অসমক অন্তৰ্ভুক্ত কৰিবলৈ কৈছে, এই আইনখনৰ লগত জড়িত কৰিবলৈ কৈছে, যিটো
নতুন আইন আহিব, প্ৰতি 10 বছৰ মূৰে মূৰে আহি থাকে। (1917) চনত 7জনীয়া সজাতি দল কলিকতালৈ পঠাইছিলে অসম এছ'চিয়েশ্যনে এই বিষয়ে আলোচনা কৰিবলৈ। লগতে লণ্ডনলৈও গৈছিলে বহু প্ৰতিনিধি, বিশেষকৈ নবীন চন্দ্ৰ বৰদলৈ, প্ৰসন্ন কুমাৰ বৰুৱাক লণ্ডনলৈ সজাতি হিচাপে পঠিওৱা হৈছিলে। আৰু 1920 চনত এখন অসমত বিশ্ববিদ্যালয় লাগে, এইটো দাবী উত্থাপন কৰিছিলে অসম এছ'চিয়েশ্যনে। গতিকে আমাৰ কিতাপত আছেই প্ৰায়বিলাক কথাই, আমি জাষ্ট নাম্বাৰিং কৰি লৈছো বুজিবলৈ, যাতে আমাৰ পইণ্টবিলাক ওলাই যায়। গতিকে এইবিলাক দাবী আছিলে তেওঁলোকৰ। লণ্ডনলৈ সজাতি দল পঠিওৱাৰ মূলতে আছিলে যে এখন বিশ্ববিদ্যালয় অসমত লাগে, সেইটো দাবী জনোৱা। যি কি নহওক, দেশৰ যিটো স্বাধীনতা আন্দোলন, জাতীয় আন্দোলন, তাৰ লগত অসম এছ'চিয়েশ্যন কেনেকৈ জড়িত হ'ল আমি চাওঁ। 1916 চনত জাতীয় কংগ্ৰেছৰ যিখন অধিৱেশন হৈছিলে, তাত ইয়াৰ পৰা প্ৰতিনিধি গৈছিলে অসম এছ'চিয়েশ্যনৰ। যিহেতু সেই সময়ত গোটেই দেশৰ আন্দোলনটো নেতৃত্ব দিছিলে ভাৰতীয় জাতীয় কংগ্ৰেছে, সেই জাতীয় কংগ্ৰেছৰ লগত অসম এছ'চিয়েশ্যনেও সংযুক্ত হ'বলৈ তাৰ অধিৱেশনত যোগদান কৰিছিল 1916 চনত। ঠিক তেনেকৈ নাগপুৰ অধিৱেশনতো যোগদান কৰিছে। 1921 চনত অসহযোগ আন্দোলন হৈছিলে মহাত্মা গান্ধীৰ নেতৃত্বত, সমগ্ৰ দেশত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত, তাতো সমৰ্থন আগবঢ়াইছে। এই ধৰণে নিজৰ যিটো স্বকীয় অৱস্থিতি, স্বতন্ত্ৰ পৰিচয় লাহে লাহে দেখা পোৱা গ'ল যে অসম এছ'চিয়েশ্যনে এৰি দিছে, কংগ্ৰেছৰ প্ৰতি বেছি আকৰ্ষিত হৈছে। কংগ্ৰেছৰ বিভিন্ন কাৰ্যসূচী, অধিৱেশন এইবিলাকত অংশগ্ৰহণ কৰোঁতে কৰোঁতে অসম এছ'চিয়েশ্যনৰ নিজৰ স্থিতি নাইকিয়া হ'ল। আৰু শেষত দেখা পোৱা গ'ল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা অসমৰ যিটো সাংগঠনিক অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি, তাৰ লগত মিলি গ'ল, এটা সময়ত মাৰ্জ হৈ গ'ল অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি বা সমিতিৰ লগত অসম এছ'চিয়েশ্যন একলগ হৈ গ'ল। যি কি নহওক, এতিয়া যে আমি আলোচনা কৰিলোঁ, ইয়াৰ পৰা কেইটামান কথাটো আমি জানিম যে অসম এছ'চিয়েশ্যনৰ গুৰুত্ব আছিল নে, বা কেনেকুৱা ধৰণৰ গুৰুত্ব লাভ কৰিছিলে, কি ভূমিকা আদায় কৰিলে অসম এছ'চিয়েশ্যনে, ইয়াৰ ওপৰত আমাৰ মন্তব্য কি হ'ব, আমাৰ ৰিমাৰ্কছটো কি হ'ব, আমি কি ধৰণে ইয়াক ৰিলেট কৰিব পাৰিম, ইয়াৰ ইম্পৰ্টেঞ্চটো, প্ৰাসংগিকতাটো আমি কেনেকৈ দাবী কৰিব পাৰোঁ যে অসম এছ'চিয়েশ্যন ইমানো অদৰকাৰী অনুষ্ঠান নাছিল, কিছু হ'লেও ই আমাক জাতীয় জাগৰণ বা জনসাধাৰণৰ মাজত জাতীয় চেতনা জাগ্ৰত কৰাত অৰিহণা যোগাইছিলে। যেনে এই সাংবিধানিক উপায়েৰে সংস্কাৰৰ দাবী তুলিছিল, তাৰমানে সংবিধানৰ কথা কৈছিলে। জাতীয় কংগ্ৰেছৰ লগত যদিও একলগ হৈছিল, কিন্তু কাৰ কাৰণে কাম কৰিছিল? জনসাধাৰণৰ কাৰণেই কাম কৰিছিল। আৰু অসমৰ ৰাজনৈতিক চেতনা, জাতীয়তাবাদৰ ভেটি স্থাপন কৰিবলৈকেই অসম এছ'চিয়েশ্যনে হয়তো কংগ্ৰেছৰ লগত মিলি কাম কৰিছিলে। শেষত আমাৰ সাৰাংশটো কি হ'ব যে অসম এছ'চিয়েশ্যন আছিল অসমৰ জনচেতনাৰ এটা সুঁতি, যিয়ে সাংবিধানিক উপায়ে অসমীয়া সমাজক জাতীয় ৰাজনীতিৰ সৈতে সংযুক্ত কৰিছিলে। গতিকে এইখিনি কথা আমি ইয়াত পালোঁ। গতিকে গোটেই বিষয়বস্তুটো আমি এই ধৰণে এতিয়া পৰ্যালোচনা কৰিব পাৰোঁ যে আমি পোৱা কিছুমান শব্দ আহিছে, মণ্টেগু চেমস্ফৰ্ড ৰিপৰ্টৰ কথা আহিছে। কেতিয়া আহিছিলে এইটো যদি আহে, 1918 চনৰ ভাৰতীয় শাসন সংস্কাৰ। সজাতি দল বুলি আমি পাইছোঁ, সজাতি দল মানে প্ৰতিনিধি, দেশীয় প্ৰতিনিধি,
জাতীয় প্ৰতিনিধি যিবিলাকে চৰকাৰৰ মুৰব্বীসকলক দেখা কৰিছিলে। বংগ বিভাজনৰ কথা জানোৱেই 1905 চনত, অসহযোগ আন্দোলন গান্ধীজীৰ নেতৃত্বত 1921 চনৰ কথা আমি পাওঁ। এইবিলাক কথাই শেষত আমাক অসম এছ'চিয়েশ্যনৰ অসমৰ ৰাজনৈতিক যাত্ৰাক কি ধৰণে জাতীয় মঞ্চলৈ আগবঢ়াই দিছিলে, ইয়াৰ জৰিয়তে অসম এছ'চিয়েশ্যনৰ গুৰুত্ব আমি ব্যাখ্যা কৰিব পাৰোঁ। গতিকে আমাৰ আজি আলোচনা ইমানতে শেষ হৈছে। গতিকে এইটো আমাৰ ভিডিঅ' আমি গ্ৰুপত দি দিম, একবাৰ ৰিভিজন কৰিব, বা গ্ৰুপত নহ'লে ইউটিউব চেনেল আছে, সেইটো চাই ল'বা তোমালোকে। নেক্সট আমি ইয়াৰ পিছৰ অংশটো আলোচনা কৰিম।